সবেই ক্লাছটো দেখা পাইছা? স্ক্ৰীনখন দেখা পাইছা? পাই আছো ছাৰ। ঠিক আছে। ঠিক আছে, মই তেতিয়াহ'লে আজি এটা নতুন টপিক ষ্টাৰ্ট কৰিছোঁ, ইথাৰ। তোমালোকৰ লাষ্ট ক্লাছত মই ফিনল কমপ্লিট কৰিছিলোঁ। আমাৰ চেপ্টাৰ 1 কমপ্লিট হ'ল, চেপ্টাৰ 6 কমপ্লিট হ'ল, চেপ্টাৰ 7-ৰ এলকহল আৰু ফিনল পাৰ্টটো আমি শেষ কৰিছিলোঁ। আজি আমি আৰম্ভ কৰিব লৈছোঁ তোমালোকৰ এটা নতুন টপিক, চেপ্টাৰ নাম্বাৰ 7-ৰ ইথাৰ। হ'ল, এতিয়া চোৱা, হয়নে আজি ইথাৰ আছে আমাৰ পঢ়িবলগীয়া? হয়নে? আজি ইথাৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব। ঠিক আছে, এতিয়া তোমালোকে ছাপ'জ ঘৰলৈ গৈ আছা ৰিক্সা এখনত বা কিবা গাড়ী এখনত, তোমালোকে কথা পাতি গৈ আছা যে এলকহল চেপ্টাৰটো আমাক পঢ়াই আছিলে ছাৰে। হ'ল, তোমালোকে মানুহে কিনাৰত বহি যোৱা মানুহে শুনা পাই আছে যে ইহঁতে এলকহলৰ কথা পাতিছে। তেওঁ ধৰা কেমেষ্ট্ৰি নহ'লে ভাবিব যে কোনোবাই বেলেগ কিবা এলকহলৰ কথা পাতি গৈ আছা। হয়, তাৰপিছত যোনে ফিনল বুলি শুনিব সি ভাবি ল'ব যে ঠিক আছে, ইহঁতে কিবা ফেনাইলৰ কথা পাতি আছে। কিন্তু ইথাৰ বুলি শুনাৰ লগে লগে মানুহটোৱে কি কৰিব? মানুহটোৱে হয়তো তোমাক সুধিব পাৰে যে ইথাৰ কি বস্তু? হয়, তেতিয়া তোমালোকে কি ক'বা বাৰু? কাৰোবাৰ আইডিয়া? চবে শুনা পাই আছেনে? কাজল দেখা পাইছা ক্লাছ? সকলোৱে নতুন ষ্টুডেণ্ট কেইজনৰ দেখা পাইছেনে ধুনীয়াকে? ঠিক আছে, এতিয়া কোনে কি ক'বা বাৰু? ইথাৰ কি বুলি সুধিলে কি বুলি ক'বা? কি হয় বাৰু ইথাৰটো? এতিয়া যদি কোনোবাই ক'বলৈ যোৱা যে ইথাৰৰ জেনেৰেল ফৰ্মুলা হ'ল এটা এলকাইল গ্ৰুপ থাকিব, মাজত থাকিব অক্সিজেন, আৰু এইফালে থাকিব এটা এলকাইল গ্ৰুপ, হয়, ROR'। এতিয়া তোমালোকে যদি কৈ দিলা এইটো আমাৰ ইথাৰৰ জেনেৰেল ফৰ্মুলা, এলকহলৰ জেনেৰেল ফৰ্মুলা যেনেকে -OH হয়, এলকাইল গ্ৰুপৰ লগত OH লাগি থাকে, ইথাৰৰ জেনেৰেল ফৰ্মুলা হ'ল ROR। এতিয়া তুমি যদি কোৱা মানুহটো ইথাৰটো ROR, ই কি হ'ব? গালি নিদিব? কৰ আৰটো কি বস্তু, অ'টো কি বস্তু? তাৰপিছত তুমি বুজাই দিলা যে এফালে এটা এলকাইল গ্ৰুপ থাকিব, সিফালে এটা এলকাইল থাকিব, মাজত থাকিব অক্সিজেন। তাৰপিছত আৰু মানুহটোৱে সুধিব যে এলকাইল মানে কি? তাৰপিছত তুমি আকৌ এলকাইল বুজাব লাগিল। তাৰপিছত ক'লা যে CH3 এটা এলকাইল গ্ৰুপ, আকৌ লাগি গ'ল হাহাকাৰ CH3 কি? মিথাইল কি বস্তু? হয়, চ' এটা শব্দত যদি তোমালোকে ক'বলৈ যোৱা যে আমাৰ কি হয় এলকাইল গ্ৰুপটো বা ইথাৰটো কি বস্তু? ইথাৰটো এটা অৰ্গেনিক দ্ৰাৱক হয়, চলভেণ্ট হয়, যিটো সদায় মানে সক্ৰিয়, কেতিয়াও সক্ৰিয় নহয়, অসক্ৰিয়। বুজি পাইছা?
গতিকে ইথাৰটো হ'ল এটা অৰ্গেনিক দ্ৰাৱক যিটো কাৰো লগতে বিক্ৰিয়া নকৰে, সক্ৰিয় নহয় হি। সেইকাৰণে আমাৰ বহুত ৰিয়েকশ্যন পাইছিলোঁ আমি। উডছ ৰিয়েকশ্যন চবতে আমাৰ এৰ' মাৰ্কৰ ওপৰত কি লিখা বাৰু? শুকান ইথাৰ বুলি লিখা নে নাই? মনত পৰিছে না শুকান ইথাৰ বুলি যে আমি লিখোঁ? পৰিছে? বহুত বস্তুতে আমি শুকান ইথাৰ বুলি লিখোঁ নে নাই বাৰু? এতিয়া চোৱা, ইথাৰটো দিওঁতে যদি সি যদি লগে লগে এলকাইল গ্ৰুপটোৰ লগত যদি ৰিয়েকশ্যন কৰি দিয়ে, সেইটো আৰু ৰিয়েকশ্যন নহ'বগে, বেলেগ কিবা হ'ব। মানে ৰিয়েকশ্যনটোত ঢালিম, মানে দুটা ধৰা কিবা অৰ্গেনিক পাউডাৰ ল'লোঁ, যাৰ আমি বিক্ৰিয়া ঘটাব লাগে। এতিয়া দুটা পাউডাৰ মিক্স কৰি দিলে জানো বিক্ৰিয়া হ'ব? দুটা পাউডাৰ যদি মিক্স কৰি দিওঁ আমি, কেতিয়াবা বিক্ৰিয়া হ'ব জানো? কেতিয়াও নহয়। তাৰ কাৰণে কি লাগিব? এটা লিকুইড ফেজ লাগিব নাই? বিকাৰত দুটা পাউডাৰ মিক্স কৰি দিলে বিক্ৰিয়া হ'ব জানো? নহয়। চ' তাত আমি কি ইউজ কৰিব পাৰোঁ? শুকান ইথাৰ। মেইনলি ইথাৰটো ইউজ কৰা যায়, কাৰণ ইথাৰটো সক্ৰিয় নহয়, কিন্তু এই বিক্ৰিয়াটো ধুনীয়াকৈ কৰি নিয়ে। বুজি পাইছা ইথাৰটো বেছিক বস্তুটো? ইথাৰৰ জেনেৰেল ফৰ্মুলাটো হ'ল ROR-। মানে দুফালে দুটা এলকাইল গ্ৰুপ থাকিব আৰু মাজত অক্সিজেনেৰে দুইটাকে জইন হৈ থাকিব। এতিয়া ইথাৰ দুটা ধৰণৰ আছে, দুটা টাইপৰ আছে ইথাৰ। এটা হ'ল চিমেট্ৰিকেল ইথাৰ, যাক অসমীয়াত কোৱা হয় সমমিত ইথাৰ। সমমিত ইথাৰ। আৰু এটা হ'ল আনচিমেট্ৰিকেল ইথাৰ বা অসমমিত। বুজি পাইছা? বা কোনোবা এজনে ক্লাছটোত জইন কৰিব পৰা নাছিলে, নতুন ষ্টুডেণ্ট যে মেছেজ দিছিলে। ঠিক আছে। সমমিত আৰু অসমমিত ইথাৰ। সমমিত কাক কয়? এতিয়া আমি ROR, এই যে ওপৰত যে আমি R ডেছ যে লিখিছিলোঁ, সেইটো মেইনলি কি হয় বাৰু? সেইটো কি হয় তোমাৰ এলকাইল গ্ৰুপ। দুইফালে যদি চেম গ্ৰুপ লাগি থাকে, ইয়াতে চাচোন মই আৰৰ ঠাইত লিখি দিলোঁ CH3, ইয়াতো আকৌ CH3। এতিয়া ইয়াক যদি আমাৰ মাজেদি যদি কাটি দিয়া যায়, আমাৰ দুইফালে কি হ'ব? একেই ওলাবনে নাই? ওলাব? বুজি পাইছা? তেতিয়া হ'ব, ইয়াক কোৱা হ'ব সমমিত ইথাৰ। পৰীক্ষাত সেইবুলি মাজতে কাটি নিদিবা আকৌ, এক্সামিনৰ মাৰ্কটো ধুনীয়াকৈ কাটি দিব তেতিয়া। হ'ল? আৰু অসমমিত যদি ইথাৰ হয়, কি হ'ব? ROR ডেছ। মানে দুইফালে দুটা বেলেগ গ্ৰুপ লাগি থাকিব। এইফালে ধৰা C2H5। এতিয়া ইয়াক মাজেদি কাটি দিয়াচোন।
কি হ'ব এফালে হৈ গ'ল এটা গ্ৰুপ আৰু এফালে এটা বেলেগ এটা বুজি পাইছা তাক কোৱা হ'ব অসমমিত ইথাৰ বুজি পালা সবে ক্লিয়াৰ নতুন পুৰণা যিমান আছে ষ্টুডেন্ট সবে বুজি পাইছা নতুন কাজল আছিলে কাজল কি হ'ল সেই কিবা মোবাইল পাই কৰিছে নে কিবা স্যার স্যার আরটোৰ ওপৰত যে আমি ডেছ চিনটো দিওঁ মানে সেই ডেছ চিনটো মানে দুটা বেলেগ বেলেগ বুজায় নেকি মানে এলকাইল বেলেগ গ্ৰুপটো বেলেগ তাৰমানে এইটো আৰ বুলি বুজাইছে গতিকে ইয়াতে আৰ ডেছ মানে আৰৰ নিচিনা নহয় আৰু বেলেগ বুজি পাইছো বুজি পাইছা ঠিক আছে এতিয়া চোৱা নেক্সট হ'ল ইয়াৰ নোটটো মই দিম দিলোৱে নহয় যোৱাকালি তাতে পাবাই এতিয়া চোৱা ইথাৰৰ নামাকৰণ খুব ইম্পৰ্টেণ্ট এইটো দেই পৰীক্ষাত যদি মানে অৰ্গেনিকৰ পৰা যদি কিবা কম্পাউণ্ডৰ নামাকৰণ লিখিব আহে ধৰি লোৱা এইটোৰ হাই চান্স আছে যে ইথাৰৰ পৰা আহিব কিয় কৈছো অকমান পিছতে বুজি পাবা এতিয়া চোৱা প্ৰথমতে আমি চাম কমন নেম সাধাৰণ নামটো তাৰমানে আমি দুটা থাকে নাই ইউপিএছচি আৰু কমন আগত ধৰা মিথাইল এলকহল পাইছিলো আৰু মিথানল ঠিক তেনেকে ইথাৰতো এতিয়া আমাৰ দুটা প্ৰথম আমি চাইছো কমন নেমখিনি কমন নেমত কোনটো ফৰ্মেটত থাকে সদায় মনত ৰাখিবা যদি আৰ আৰু আৰ দুইটা বেলেগ বেলেগ গ্ৰুপ থাকে এই ওপৰত যে পাইছিলো আমি আৰ আৰু আৰ যদি বেলেগ গ্ৰুপ থাকে বেলেগ বেলেগ দুইটা আৰ আৰু আৰ ডেছ থাকে তেতিয়া এইটো লিখিব লাগে ফৰ্মেটটো হ'ল এলকাইল এলকাইল প্লাছ ইথাৰ কেতিয়া হ'ব যেতিয়া আৰ আৰ আৰু আৰ ডেছ যেতিয়া থাকিব তেতিয়া তোমাৰ কি হ'ব এলকাইল এলকাইল ইথাৰ যেতিয়া আৰ আৰু আৰ থাকিব দুটা আৰ গ্ৰুপ হ'ল তেতিয়া এইটো হ'ব ডাই এলকাইল ইথাৰ ডাই এলকাইল ইথাৰ বুজি পাইছা এতিয়া আমি এক্সাম্পল এটা চাওঁ চোৱা ধৰি ললে এনেকুৱা এটা কম্পাউণ্ড আছে হ'ল দেখা পাইছা CH3O CH3 এইটো কি হ'ব দুফালে দুটা কি গ্ৰুপ আছে এইটো কি গ্ৰুপ আৰু হা স্যার মিথাইল মিথাইল দুফালে দুটা মিথাইল গ্ৰুপ গতিকে কি ফৰ্মেটত আহিব ডাই এলকাইল একে থাকিলে হয় নাই গতিকে এইটোৰ নামটো হ'ব
ইংলিছতে লিখি দিছো আৰু মই ডাই মিথাইল লাষ্টত কি আহে ইথাৰ ডাই মিথাইল ইথাৰ এইটো হ'ল আমাৰ কমন তোমাৰ ষ্ট্ৰাকচাৰটো নেম যদি বোলে এনেকুৱা থাকে C2H5 O C2H5 তেতিয়া কি হ'ব স্যার ডাই ইথাইল ইথার হা কি হ'ব এইটো চোৱা ডাই এইটো কি গ্ৰুপ C2H5 মানে হ'ল ইথাইল হয়নে গতিকে নামটো হ'ব ডাই ইথাইল ইথাৰ বুজি পাইছা সবে এতিয়া এটা চাওঁ চোৱা CH3O C2H5 কি আছে CH3O C2H5 এইটো কি হ'ব স্যার ইথাইল মিথাইল ইথার হব নাকি চোৱা এইটোৰ দুটা অপচন আছে আগত যদি তুমি এইটো কোৱা তেতিয়া কি হ'ব যদি বোলে কোনোবাই এইটো আগত ক'লা এইটো পিছত ক'লা কোনটো ফৰ্মেটত থাকিব চোৱা এলকাইল এলকাইল আমি পাই আহিছো গতিকে এইটো কি হ'ব প্ৰথম আহিব মিথাইল তাৰপিছত আকৌ এলকাইল আছে ফৰ্মেটত আমাৰ গতিকে আমাৰ মিথাইল ইথাইল ইথাৰ এইটো এটা অপচন আছে হয় মিথাইল ইথাইল ইথাৰ কোনোবাই যদি কয় বোলে নাই মই ইয়াক 1 দিম ইয়াক প্ৰিফাৰেন্স দিম সেকেন্ড প্ৰিফাৰেন্স দিম তেতিয়া আমি কি হ'ব তেতিয়া আগত কোনটো ক'ব লাগিব এইটো তেতিয়া আহিব নামটো ইথাইল আগত আহি যাব ইথাইল মিথাইল ইথাৰ বুজি পাইছনে মই কি কৈছো বাৰু অপচন দুটা আছে চোৱা এটা হ'ব পাৰে অপচন দুটাত আছে এক নম্বৰত হ'ব পাৰে যে মিথাইল ইথাইল ইথাৰ 2 নম্বৰত হ'ব পাৰে ইথাইল মিথাইল ইথাৰ তেতিয়া আমি কি চাম বাৰু সদায় মনত ৰাখিবা ইথাৰৰ যেতিয়া আমি কমন নাম লিখিম সাধাৰণ নামটো যেতিয়া লিখিম কমন নেমটো যিটো ডাঙৰ গ্ৰুপ আছে প্ৰেজেন্ট কি আছে C2H5 আছে ইয়াত সো ডাঙৰ গ্ৰুপটোক প্ৰিফাৰেন্স দিয়া যায় সো কোনে পাব কোনটো শুদ্ধ হ'ব এই পিছৰটো ইথাইল মিথাইল ইথাৰ প্ৰথমটো ভুল হ'ব ক্লিয়াৰ সবৰে যিটো ডাঙৰ গ্ৰুপ সি প্ৰিফাৰেন্স পাব বহুতে মই দেখা পাওঁ বহুতে এনেকে পঢ়ায় যে
এলফাবেটিকেলি যায় কিন্তু সেইটো কমপ্লিট ৰং ডাঙৰ গ্ৰুপটোক চাবা হ'ল মই এতিয়া পাইছোঁ মানে বহুত টিচাৰে পঢ়াই দিয়ে এনেকৈ যে এলফাবেটিকেলি ই আগত আহিছে গতিকে ভাবিলে যে ইথাইলটো আগত আহিছে সেইটো নহয় যিটো ডাঙৰ গ্ৰুপ সেইটো আগত আহিব হ'ল ক্লিয়াৰ ঠিক আছে আৰু এটা চাওঁ CH3O ইয়াতে লাগি আছে এইটো ৰিং এইটো কি হ'ব বাৰু ভাবি চোৱাচোন চবেই কমেণ্টত বাৰু মাইকটো অন কৰি ক'লেই হ'ল স্যার বেনজিন মিথাইল ইথার নহয় ভুল হৈছে বেনজিন কেনেকৈ হ'ব এইটো আছে কোনটো ফৰ্মেটত এলকাইল ইথাৰহে স্যার বেনজাইল মিথাইল ইথার নাই সেইটোও ভুল হৈছে একদম মাথাটো ঘূৰি যাব অলপ সময় পিছত ৰ'বা চবৰে আৰু অপশ্যন আৰু কাৰোবাৰ কিবা আছে নেকি ছাজেশ্যন আতিকুল সমুজ্জ্বল নিপ ভৃগু আৰু কোন কোন আছে মুস্তাফিজুৰ আয়েছা সানিয়া এইখিনি পঢ়ালে নাই কাৰোবাৰ কলেজত নাই স্যার কাৰোবাৰতো পঢ়াইছে চাগে একেবাৰে মানে কাৰোবাৰ ইথাৰ পাৰ্টটো পঢ়াইছে নে কলেজত এইটো চোৱা ইয়াত আকৌ কাহিনীটো বেলেগ এইটো চোৱাচোন কিহৰ পৰা আহিছে বাৰু ইয়াত যদি আমি এইডছ এটা দি দিওঁ এইডছ এটা দি দিলে এইটো কি হ'ব ফিনল হয়নে চ' হাইড্ৰজেনটোৰ ঠাইত কি সোমাইছে CH3 তাৰমানে এইটো কিহৰ ডেৰিভেটিভ ফিনলৰ হয় গতিকে এইটোৰ নামটো আহিব ডাঙৰ গ্ৰুপটোৰ নাম আগত আহে নাই আহে ডাঙৰ কোনটো এইটো গতিকে ইয়াৰ নামটো আহিব ফিনাইল ফিনলৰ পৰা যিহেতু বনিছে ইয়াৰ নামটো আহিব ফিনাইল মিথাইল ইথাৰ বুজি পাইছা চবেই এভৰিৱান ফিনাইল মিথাইল ইথাৰ আকৌ অকণমান পিছত আকৌ খেলি মেলি লাগিব ৰ'বা তোমালোকৰ আমি গৈ আছোঁ লাহে লাহে ৰ'বা মই আবেলি পঢ়োৱা নোটটো উলিয়াই লৈছোঁ ৰ'বা সিহঁতক ঠিক আছে এইখিনিলৈকে আমাৰ গ'ল মুঠতে কমন নেমৰ ক্ষেত্ৰত যিটো ডাঙৰ গ্ৰুপ সেইটোৱে প্ৰিফাৰেঞ্চটো পায় এতিয়া যাম আমি স্যার IUPAC স্যার এইটো স্যার ফিনাইল বুলি কিয় ক'লে স্যার ফিনাইল বুলি এইটো তাৰমানে ফিনলৰ পৰা যে বনিছে ইয়াত যদি হাইড্ৰজেন থাকিলে হয়তো ফিনল হ'লহে নাই এতিয়া হাইড্ৰজেনটোক ৰিপ্লেচ কৰি কি সোমাইছে CH3 সেইটো কাৰণে বেনজাইল নহ'ব মানে বেনজাইল এলকহলটো এটা বেলেগ বস্তু আগত আমি পাইছিলোঁ না বেনজাইল এলকহল কেনেকুৱা আছিলে ইয়াত ডাইৰেক্ট
OH থাকে নেকি OH থাকিলেতো এইটো ফিনলে হ'ব ন বেনজাইল এলকহলৰ ষ্ট্ৰাকচাৰ কেনেকুৱা পাইছিলো এইখিনিত CH2 থাকে হয়নে আকৌ তাত OH থাকে তেতিয়াহে বেনজাইল এলকহল হয় গতিকে এইটো আৰু এইটো সেম নেকি নহয় ইয়াততো কাৰ্বন একো নাই এইখিনি জাগাত গতিকে এইটো বেনজাইল বুলি ক'ব নোৱাৰি ফিনলৰ ডেৰিভেটিভ যাৰ কাৰণে ইয়াক ফিনাইল বুলি কৈছে যেনেকে মিথেনৰ ডেৰিভেটিভক আমি কি বুলি কৈছো মিথাইল CH3 আমি কি কৈছো মিথাইল বুলি কৈছো নাই সেইটো ক'ৰ পৰা আহিছে CH4 ৰ পৰা আহিছে নাই CH4 হলে মিথেন এটা হাইড্ৰোজেন গলগে কাৰণে মিথাইল এইটো বেনজিন আছিলে সৰি কি কয় ফিনল এটা হাইড্ৰোজেন আঁতৰি গ'ল গতিকে ফিনাইল বুজি পালা স্যাৰ পাইছো এতিয়া ওকে তাৰপিছত নেক্সট আমি যাম IUPAC IUPAC টো আকৌ অলপ বেলেগ দেখিছা এইবোৰ কিমান কমপ্লেক্স বস্তু সেইকাৰণে দিয়ে পৰীক্ষা জানে যে ল'ৰা ছোৱালীয়ে ভুল কৰিবই IUPAC ৰ আকৌ ষ্ট্ৰাকচাৰটো হ'ল কেনেকুৱা এনেকে থাকে L কি হ'ল আধা আধা লিখাটো কমি যায় কিয় এলকক্সি এলকেন পেটটো গৰম হৈ গৈছে গৰম যে বহুত এলকক্সি এলকেন এটা এলকক্সি নামটো ক'ৰ পৰা আহিলে আকৌ মানে এলকালিৰ লগত কি থাকে ধৰা অক্সিজেন লাগি থাকিলে এলকক্সি এনেকুৱা টাইপত আহে হয় আৰু এলকেন এইটো মানে জেনেৰেল ফৰ্মেটটো এইটো ফৰ্মেটত আমি এতিয়া বনাম এতিয়া চাচোন এতিয়া আহি গ'ল এইটো CH3 O CH3 CH3 O CH3 হল ইয়াত চাচোন অথনি আমি কি লিখিছিলো কমন নেম কি লিখিছিলো CH3O CH3 টো প্ৰথমতেই লিখিছো ডাই মিথাইল ইথাৰ একদম দেখিলে ধুনীয়া নাম আৰু ইথাৰ বুলি গম পাই যায় ডাই মিথাইল ইথাৰ ইয়াত আকৌ কি হ'ব চোৱা এটা গ্ৰুপ ধৰি লও যিহেতু দুইফালে দুইটা একে গতিকে কি আছিলে মিথাইল গ্ৰুপ হয় নাই কিন্তু ফৰ্মেটটো কি হ'ব এলকক্সি গতিকে ইয়াৰ নামটো হ'ব মিথক্সি ইয়াৰ নামটো হ'ব মিথক্সি তাৰপিছত কি আহিব এলকেন এইটো কি আছে ক'ৰ পৰা আহিছে এইটো মিথেনৰ পৰা আহিছে গতিকে মিথক্সি মিথেন মিথক্সি মিথেন বুজি পাইছা সাপোজ C2H5 ধৰি ললো C2H5 তেতিয়া কি হ'ব নামটো স্যাৰ ইথক্সি ইথেন
চবেই পাৰিছানে? এইটোৰ নামটো হ'ব চোৱা কিহৰ এইটো ইথেনৰ পৰা আহিছে নাই? ইথেনৰ ফৰ্মুলা হ'ল কি C2H6 এটা হাইড্ৰজেনৰ ঠাইত ধৰা অক্সিজেন লাগিছে গতিকে এইটোৰ নামটো হ'ব ইথক্সি তাৰপিছত কি হয় এলকেনটো কি হয় ইয়াৰ ইথেন গতিকে ইথক্সি ইথেন বুজি পালা ইথক্সি ইথেন স্যার ইয়াত ইথেন কিয় হ'ল মানে তোমাৰ ফৰ্মেটটোৱে তেনেকুৱা এইটো ফৰ্মেটটো দেখিছা নাই এলকেন ফৰ্মেটত আহিব মানে এলকেনৰ নামটো ইয়াত লাগি থাকিব লাগিব এইটো ক'ৰ পৰা আছে ইথেনৰ পৰা আহিছে নাই C2H6 হলে কি হয় ইথেন হয় নে নহয় হয় সেইকাৰণে C2H6 ৰ পৰা এটা হাইড্ৰজেন আঁতৰি পেলাই কি লাগিছে এই পাৰ্টটো লাগিছে সেইকাৰণে ইথক্সি ইথেন বুলি কৈছে ওপৰত যেনেকে মিথেন আছিলে ওপৰটোতো একে মিথেন হয় নাই নহয় এইটোতো ওপৰত জানো মিথেন আছিলে এইটো মিথাইলহে আছিলে ইয়াৰ কাৰণে হ'ল মিথক্সি আৰু ইয়াৰ কাৰণে আমি কি লিখিলো মিথেন মিথেন হলে এনেই CH4 হে হয় কিন্তু হাইড্ৰজেন এটা আঁতৰি গোটেই পাৰ্টটো এড হৈছে আৰু ফৰ্মুলাটোত তেনেকেই মানে এলকেন নামটো আহিব লাগিব এইটো কিয় হ'ল মানে সেইটোৱে আৰু এনেকৈ আহিব হ'ল স্যার বুজি পাইছো নেক্সট এটা কৰো চোৱা স্যার মই ভাবিছিলো CST দুটা লাগি আছে যে সেইকাৰণে নাই নাই তাৰ পিছত এইটো চোৱা O C2H5 এইটো কি হ'ব বাৰু নামাকৰণ কৰাচোন চেষ্টা কৰা নহ'লে জ্যোতিষীৰ তাত যাব লাগিব নাম এটা দিয়ক বুলি জ্যোতিষীৰ তাত যায় যে সৰু ল'ৰা ছোৱালীৰ নাম দিবলৈ নামাকৰণ এতিয়া জ্যোতিষীৰ তাত যাব লাগিব নহ'লে কৰাচোন তোমালোকে জ্যোতিষী বুলি ভাবা নিজক স্যার ইথক্সি হেক্সেন হ'ব নেকি হেক্সেন কেনেকে হ'ব এইটো হেক্সেন জানো এইটো কি হয় কি এলকেন ফৰ্মেটত কি হ'ব এইটো এটা হাইড্ৰকাৰ্বন হয় নাই এইটো কি লাগি আছে এইটো C6H6 কি বস্তু এইটো এইটো কেতিয়াবা হেক্সেন বুলি শুনিছা নেকি কেতিয়াবা ইথক্সি বেনজিন ইথক্সি বেনজিন গুড তো হেক্সেন নকয় নহয় হেক্সেন হ'লেতো কাৰ্বনবোৰ দীঘল দীঘলকে থাকিব ন এইটো মানে ৰিং হৈ আছে এইবোৰ হাইড্ৰকাৰ্বন হয় নাই বেনজিনটো C6H6 গতিকে এইটো জ্যোতিষীয়ে দিয়া নামটো হ'ল ইথক্সি বেনজিন স্যার ভাল
বুজি পাইছা মানে মই মানে ইথক্সি মানে বেনজিনে লিখিছো কিন্তু হলি মানে বেনজিনটো এলকেন নহল আপুনি এলকেনৰ কথা কিয় কৈছিল নহ'ব বেনজিনটো এটা হাইড্ৰকাৰ্বনৰ নিচিনা হয় নে নহয় হাইড্ৰকাৰ্বনৰ নিচিনা C6H6 ন এলকেন ফৰ্মেটত থাকিব কিন্তু এইটোতো এলকেন মানে কি আৰু এইটো এটা হাইড্ৰকাৰ্বন এলকেন এইবোৰ কি হয় হাইড্ৰকাৰ্বন হয় নাই সেইটো কাৰণে বেনজিন লিখিব লাগিব নহ'লে ইয়াক কি লিখিবা আৰু এইটোতো বেলেগ নাম আজিলৈকে ওলোৱা নাই এইটো বস্তুৰ মানে বেনজিনেই সিটোৱে মানে ভাবি আছিলো মানে কি হয় তেতিয়াহ'লে এইটো চেষ্টা কৰাচোন তোমালোকে অকণমান টাইম লৈ ধুনীয়াকৈ চিন্তা কৰা বোলে বেনজক্সি কৰি নিদিবা আৰু দেই কোনেও তেনেকুৱা একো কম্পাউণ্ডেই নাই বেনজক্সি কোনোবাই কিবা কমেণ্ট কোৱাচোন হিৰক মিতুল ৰাজিকুল চানিয়া আছিকুল মুস্তাফিজুৰ কোৱা চালমা স্যাৰ কবিতা মই মানে এটা ভাবিছো কিন্তু ভুল হ'বও পাৰে কিন্তু ক'ব পাৰিম না ক'ব কিয় নাইবা কোৱা আকৌ স্যাৰ ডাই বেনজিন ইথানল নহ'ব নেকি নাই নহয় ডাই বেনজিন এইটো আমি ডাই ফৰ্মেটত নাথাকেই নহয় এইটো এলকক্সি এলকেন ফৰ্মেটতে থাকিব এইটো বেলেগ ইউজ কৰিব নোৱাৰে আগৰটো ডাই মিথাইল ইথাৰ বেলেগ আছিলে সেইটো ফৰ্মেটত থাকেই কিন্তু ইয়াত এলকক্সি এলকেন এই ৰুলটোৱে ফ'ল' কৰিব লাগিব চা এইটো হ'ব আমি অকণমান আগতে হা টু মিথক্সি বেনজেন হ'ব সৰি ভুল হ'ল মিথক্সি নহয় ফিনক্সি বেনজিন মুস্তাফিজুৰ ভেৰি গুড এইটো কৰাইছিল নেকি আগতে মুস্তাফিজুৰ নে এতিয়া আইডিয়া লগাইছা মুস্তাফিজুৰ আগতে কৰাইছে নেকি তোমাৰ নাই কৰা ঠিক আছে ভেৰি গুড এইটো চা এইখিনিত হাইড্ৰজেন থাকিলে কি হ'ল হয় ফিনল হ'ল হয় হাইড্ৰজেনটোক ৰিপ্লেচ হৈছে ন বেনজিন এটা সোমাইছে গতিকে ফৰ্মেটটো লাগিব এলকক্সি গতিকে ফিনলৰ পৰা আহে কি হ'ব ফিনক্সি বাকী এইটো বেনজিন আগৰটোত কৰি উঠিছোৱে বেনজিন গতিকে ফিনক্সি বেনজিন এটা ডাই চাই এইবোৰ নাহে আৰু ট্ৰাই বেনজক্সি চৰি ফিনক্সি বেনজিন হ'ল বুজি পাইছা চবেই অলপ বস্তুবোৰ অকণমান কমপ্লেক্স সেইটো কাৰণে পৰীক্ষাত দিয়ে এতিয়া আৰু কেইটামান দিম ৰ'বা একদম মোৰ ঘূৰি যাব মই কৈছো নহয় 4 নম্বৰ এইটো চোৱা এতিয়া এইটো কৰা
Any idea? Sir, butoxyethane. Butoxyethane. নাই বহুত দূৰত আছে এইটো চোৱা আমি প্ৰথম কি পালো স্যার বিউটক্সি ইথেন নহয় আৰু তোমালোকক তাৰ আগতে আৰু এটা বস্তু থাকি গ'ল ক'বলৈ ৰবা এইটো কৈ লওঁ সাপোজ এফালে আছে CH3 নাই মুস্তাফিজৰ হোৱা নাই বাৰু এটা মই দেখাই লৈছো ৰবা এইটো কি হ'ব বাৰু অথনি আমি কৰিছিলো এফালে CH এফালে C2H5 Sir, ethoxymethan. এইটো অথনি আমি কি পাইছিলো ইথাইল মিথাইল ইথাৰ কি হৈছিলে কোনটোৱে প্ৰিফাৰেন্স পাইছিলে ডাঙৰ গ্ৰুপটোৱে হয়নে এইটো ডাঙৰ গ্ৰুপটোৱে প্ৰিফাৰেন্স পাইছিলে নাই পাইছিলে কিন্তু IUPAC নেমৰ ক্ষেত্ৰত মনত ৰাখিবা সৰু গ্ৰুপটোৱে প্ৰিফাৰেন্স পায় আগৰটোত ডাঙৰ ল'ৰাক প্ৰিফাৰেন্স দিলা এতিয়া ইয়াতে IUPAC সৰু ল'ৰাক দিব লাগিব গতিকে ইয়াৰ নামটো হ'ব মিথক্সি ইথেন সৰু পইণ্ট কিন্তু খুব দৰকাৰী মুঠতে IUPACত মনত ৰাখিবা সৰু ল'ৰাটোৱে প্ৰিফাৰেন্স পাব সৰু গ্ৰুপ যি আছে কমন নেমৰ ক্ষেত্ৰত ডাঙৰ ল'ৰাই ভাল মিথক্সি ইথেন বুজি পালা এতিয়া সেই ৰুলটো এপ্লাই কৰা 4 নম্বৰ কুৱেশ্যনটোত গতিকে কি হ'ব সৰু গ্ৰুপ কোনটো আছে ইয়াত এইটো ইয়াত কি হৈ আছে কাৰ্বন দুটা আছে ৰাইট সাইডে চোৱা আমি এডাল মেইন চেইন এডাল যিডাল দীঘল শৃংখল সেডাল ধৰি ল'ব লাগিব ইয়াত চোৱা কেইডাল আছে 3টা গতিকে কোনটোৱে প্ৰিফাৰেন্স পাব সৰুটো য'ত আছে গতিকে এইটো কি হ'ব প্ৰথমতে আহিব ইথাইল ইথক্সি তাৰপিছত ডেছ বাকী চেইনডালক আমি কি বুলি ভাবিম এটা দীঘল চেইন বুলি ভাবি ল'ম আৰু অক্সিজেন য'ত লাগি আছে দেখিছা সেইটো ফালৰ পৰা নাম্বাৰিং কৰা 1 বুলি এইটোৱে পাব 1 দীঘল চেইন কোনডাল এফালে হ'লে 2তে খতম গতিকে এইটো নহ'ব এইটো 2 এইটো 3 গতিকে কি আহিব ইথক্সি 1 ডেছ তাৰপিছত কি আহিব চোৱা 1ত কি লাগি আছে এইটো কি মিথাইল 1 মিথাইল 3টা কাৰ্বন থাকিলে কি হয় মেইন চেইনত প্ৰপেন এলকেন ফৰ্মেটত কি হ'ব আমি এলকেন আহিব নাই মেইন হেৰিটোত ফৰ্মেটটো এলকেন আহে লাষ্টত
গতিকে এইটো কি আছে 3টা কাৰ্বন আছে গতিকে কি প্ৰপেন ভালকে চাই লোৱা এই মুস্তাফিজে কিবা এটা দিছিলা 1 ইথক্সি নিলিখে ইথক্সি 1 মিথাইল প্ৰপেন ভুল নকৰিবা এইবোৰ পৰীক্ষাত অহা কুৱেশ্যন আহিবই তোমালোকক এতিয়া এটা দিওঁ কুৱেশ্যন এইটো বুজি পালা চবে 6 নম্বৰত আহিব 2 ইথক্সি পৰীক্ষাত এনেকুৱাকে দিব পাৰে তোমালোকক ষ্ট্ৰাকচাৰ এটা দি দিলে ইয়াৰ নামটো লিখিবলৈ দিব বা এনেকেও দিব পাৰে তোমালোকক নামটো লিখি দিব ধুনীয়াকে এনেকে নামটো দি দিব ক'ব যে ইয়াৰ ড্ৰ দা ষ্ট্ৰাকচাৰটো বনাব লাগিব চ' মই তেনেকুৱাকে দুটামান কৰাই দিছোঁ চোৱা 2 ইথক্সি 3 মিথাইল স্যার স্ক্রিন এতিয়া আহিছে পেন্টেন হা স্যার মানে স্ক্রিনখন দেখা পোৱা নাছিলো এতিয়া আহিছে 2 2 ইথক্সি 3 মিথাইল পেন্টেন চেষ্টা কৰাচোন তোমালোকে নিজৰ ফালৰ পৰা কেনেকৈ কৰিবা এইটো এতিয়া মই ক্লাছততো সিহঁতক কৰিব দিওঁ বাৰু সন্মুখত তোমালোকে বহীত বনোৱাটো মই একো দেখা নাপাম নহয় ইয়াত কি কৰিবা চাবা যে লং চেইন দীঘল মেইন চেইনত কেইটা কাৰ্বন থাকিব কি আছে পেন্টেন গতিকে কেইটা থাকিব কেইটা দিবা 5টা দি দিয়া 1 2 3 4 5 তাৰপিছত এফালৰ পৰা ধৰি লোৱা 1 বুলি কোনোবা এটাক ভাবিলো এফালে এইটো 1 আছে 2 নম্বৰ কাৰ্বনত কি দিছে 2 ইথক্সি গতিকে 2 নম্বৰ কাৰ্বনত কি লাগিব বাৰু কোৱাচোন বাকী কাৰ্বনবোৰটো জইন হৈ থাকিব 2 নম্বৰ কাৰ্বনটোত কি গ্ৰুপ আহিব কোৱাচোন স্যাৰ OC2H5 মই বহুতক দেখা পাওঁ ইয়াত C2H5 দি দিয়ে C2H5 বিলাক একদম লগে লগে এক্সামিনাৰ কাটি থৈ দিব এইবোৰ ইথাৰ পঢ়ি আছো আমি ইথক্সি গতিকে লগত অক্সিজেনটো দিবই লাগিব এনিহাও যদি নিদিয়া গ'ল গতিকে 2 ইথক্সি বনি গ'ল নেক্সট কি আছে 3 মিথাইল ইয়াত দি দিয়া 3 মিথাইল এটা দি দিয়া মিথাইল গ্ৰুপ বাকী আৰু পেন্টেন বাকী হাইড্ৰোজেনবোৰ যোগ কৰি দিয়া ইয়াত আহি গ'ল 3টা এইটো কাৰ্বনত 2 নম্বৰ কাৰ্বনত কেইটা আহিব এটা এইটো জানা নাই বাৰু মই বহুতে ভুল কৰা দেখো ইয়াত 2 লিখাই দিয়ে সদায় কাৰ্বনত 4ডাল বন থাকিব মনত ৰাখিবা যিমান কিডাল বন আছে বাকি 4 হ'বলৈ যি লাগে সেইটা হাইড্ৰোজেন আহিব গতিকে এখিনিত CH এইটো 3 এইটো 4 এইটো 5 গতিকে ইয়াত নেক্সট 3 নম্বৰ কাৰ্বনটো কি আহিব এটা হাইড্ৰোজেন 4 নম্বৰ কাৰ্বনত কেইটা হাইড্ৰোজেন
দুটা আৰু লাষ্টৰটোত তিনিটা হয় চবতে চোৱা 4ডালকে বন্ধ হৈছে হল বুজি পালা চবে next question number 7 3-methoxy 3-methoxy -1 butanol so ইয়াতে কি আহিব বাৰু তোমালোকে কোৱাচোন কেটা কাৰ্বন আহিব মেইন চেইনত চাৰিটা গুড কিয় চাৰিটা ইয়াতে বিউট বুলি কৈছে বিউট গতিকে চাৰিটা কাৰ্বন দি লোৱা ধুনীয়াকে 1 2 3 4 একেটাকে লগাই নিদিবা আৰু মাটিত যেন কম মাটিত ঘৰ বনাই যেন এনেকুৱা নকৰিবা আৰু পৰীক্ষাত পুৰা মানে গোটাকে কৰিবা বস্তুবোৰ চকুত জিলিকি থাকাকে মই আগতে মোৰ PhDৰ ছুপাৰভাইজাৰ গাইডে ইউনিভাৰ্চিটি ছাৰে মই ষ্ট্ৰাকচাৰ কিছুমান ইমেজবোৰ মানে ধুনীয়াকৈ এডিট কৰোঁ ফটোশ্বপ বা কিবা কিবি থাম্বনেইলবোৰ যে বনাওঁ বা আগৰ পৰা মানে মই সেইবোৰ বস্তু তো ছাৰে মানে কৈ থাকে সেইটো কথা কিবা ইমেজ বনালে বা এইবোৰ একদম চকুত টকে জিলিকি থাকিব লাগিব বুলি কয় চবৰ ভিতৰত মানে মোক সেইটো খুব ভাল পায় ছাৰে ধুনীয়াকৈ ইমেজবোৰ মানে এডিট ফটোশ্বপত ধুনীয়াকৈ বনাব পৰা কাৰণে ছাৰ এইটো পাৰিছো ছাৰ পাৰিছা হয় ছাৰ কেনেকৈ চাম দিয়াচোন গ্ৰুপত দি দিয়া চাওঁ ইমেজটো ফটো মাৰি চবেই দি দিয়াচোন বাৰু চাওঁ কাৰ কেনেকুৱা হৈছে নালাগে মোক পাৰ্চনেলি দি দিয়া গ্ৰুপত নালাগে গ্ৰুপত ক্লাছ নকৰা কেইটা দেখি পাগল হৈ যাব কি হৈছে বুলি কয় ছাৰ দিছো ৰ'বা গুড হৈছে মিতুল বাকী আৰু দিয়াচোন দিছো অহা নাই নেকি বেলেগ ইটো নাম্বাৰ দিলা নেকি ৰ'বা এইটোত দিছা ঠিক আছে হৈছে গুড গৌতম হৈছে আৰু বাকী দিয়া চাওঁ মানস ভুল কৰিছা বিউটানল নল মানে কি হয় লাষ্টত কি আছে অল কি হ'ব লাগে এটা তুমি এলডিহাইড বনাই দিলা নহয় CHO বিউটানেল বনাই দিলা তুমি বাকী আৰু তিনিটাহে পালো আনচাৰ
পঠোৱা পচিবল চবে কৰা হিৰকে দিলা নেকি নাই দিয়া এছা চানিয়া দিয়াচোন চাওঁ এইটো প্ৰচেছ লগাব লাগিব আৰু তোমালোকক মোলৈকে পঠিয়াই দিলে চাব পাৰিম ভিগো আতিকুল নিপ লাইমি চালমা হিৰক অকণমান ভুল কৰিছা নহয় অকণমান আগতে মই কৈ গ'লো মিথক্সি দিছা নাই মিথক্সি হ'লে কি হ'ব অক্সিজেনটো নিদিলে ক'ৰ পৰা বনিব তোমাৰ এইটো মিথাইলহে দিলা ছাৰ মই এইটো মিথাইল বুলি ভাবিছিলো এইটো মিথক্সি অ' নিপ ভুল হৈছে নহয় এইটো তোমাৰ মেইন চেইনত কাৰ্বন 3টাহে হ'লচোন এইটো বিউটানল চোন ইয়াত মই লিখিয়ে দিছোঁ 4টা চেষ্টা কৰাচোন কৃষ্ণ দিছে স্যাৰ এতিয়া ক'বচোন হৈছে নেকি কৃষ্ণ ভেৰি গুড ভাল আছে কৃষ্ণৰ হেণ্ডৰাইটিং কেইটা ভাল গোটা একদম চবৰে ভাল বাৰু নিপৰ ভুল হৈছে আৰু বাকী স্যাৰ এতিয়া মোৰটো চাওকচোন হৈছে নেকি ৰবা মই এইটো নাম্বাৰ দিলা যে ৰবা এক ছেকেণ্ড আকৌ ভুল কৰিছা এতিয়া মেইন চেইনটোৰ কাৰ্বন 4টা হোৱাই নাইচোন এই তলৰ কাৰ্বনটো কিয় ধৰিছা তুমি OCH3 টো নহয় OCH3 টো সেইটো মিথক্সিহে মেইন চেইনত লাগিব ন বাকীবোৰ কি হ'ল ইয়াতে মোবাইলটো অন কৰি থৈ গুচি গ'ল নেকি কোনোবা লাইমি এতিয়াহে হৈছে মানস ভেৰি গুড এইটো OH থাকিব লাগিব ভিগু ভুল কৰিছা অল আছে নাই বিউটানল অল মানে কি এলকহল OH থাকিবই লাগিব তোমাৰ OH-টো নিদিলা নহয় 1 নম্বৰতে আছে চোৱা OH বিউটানল দিছে এটা কৰা এই হেৰি নিপ আকৌ ভুল কৰিছা ছাৰ মোৰটো চাওকচোন ৰবা মোৰটো মানে কাৰ হিৰক নিপৰ ভুল হ'ল আকৌ ভুল হৈছে হিৰক ৰবা ঠিক আছে গুড হৈছে বেগো কৰা মোৰ এই 0 নম্বৰটো পঠিয়াবাহে নহ'লে কি হয় ইফালে হেৰি হৈ যায় এইটো নটিফিকেশ্যন নাহে যে বাৰু ঠিক আছে মই কৰিছোঁ কি হ'ব তোমালোকক হোমৱৰ্ক এটা দিম লাষ্ট সেইটো কৰিবা আইএছআৰটো চাই লওঁ বাকী দিছা আইএছআৰ ভুল কৰিছা অকণমান সৰু ভুল এটা কৰিছা সৰু ভুল নহয় এইটো ডাঙৰ ভুলেই এইটো ভুল মানে এইটো 1 নম্বৰৰ কুৱেশ্যন আৰু 1 2 3 ঠিক আছে মুস্তাফিজুৰ হৈছে মুস্তাফিজুৰ ধুনীয়াকৈ বনাই দিছে এইটো একদম পুৰা এনেকুৱা টাইপ ঠিক আছে হৈছে মুস্তাফিজুৰে এনেকৈ দিছে এইটোও হ'ব
ঠিক আছে মই কৰি দিওঁ চোৱা কোনোবাই যদি পাৰে নে 3 মিথক্সি দিছে আৰু 1 বিউটানল অল বুলি দিয়াৰ লগে লগে মাইণ্ডত আহিব লাগিব যে OH থাকিবই লাগিব 1 বিউটানল গতিকে আমাৰ বিউট কাৰণে 4ডাল কাৰ্বন আহিলে আৰু 1 বিউটানল যেহেতু কৈছে গতিকে 1 নম্বৰতে OH এটা লগাই লোৱা হল OH এটা লগাই দিয়া চলে ধৰিব পাৰিছে নাই বাৰু ৰবা হল OH এটা লগাই দিলো আৰু ফাংচনেল গ্ৰুপ যোনফালে থাকিবা সেইফালে হতে 1 নম্বৰ ধৰিবা কাৰ্বন 1 2 3 4 3 নম্বৰত কি লাগি আছে মিথক্সি গতিকে 3 পজিশনত কি লাগিব মিথক্সি মানে CH3 হৈ গ'ল বাকি আৰু হাইড্ৰোজেন হেড কৰিব লাগে ইয়াতে CH3 ইয়াতে CH CH2 H মানে আচ্ছা হল সবেই যোনে পাৰ নাছিলা বুজি পালা ঠিক আছে মই লাষ্ট আজি এটা হোমৱৰ্ক এটা দি যাওঁ মোলে কৰি পঠিয়াবা আৰামত কৰিবা ভুল যাতে নহয় টু মিথক্সি টু মিথাইল propane 2 মিথক্সি 2 মিথাইল propane মোলে কৰি পেলাই এটো ধুনীয়াকে পঠিয়াবা ঠিক আছে তো আজিলে এইখিনিতে আমি সামৰিছো নেক্সট ক্লাছত আমি ইথাৰৰ হেৰিখিনি পঢ়িম নেক্সট তোমাৰ কেনেকৈ বনাই প্ৰস্তুত প্ৰণালীখিনি পঢ়িম আৰু কেইটামান ৰিয়েকশ্যন আছে দুটা ক্লাছত চাই লওঁ এটাটো শেষ হৈ যাব পাৰে যদি ফাৰ্ষ্ট গুচি যাওঁ মুঠতে এটা ক্লাছত ইথাৰটো প্ৰায় শেষ হৈ যাব বুলি ধৰিলো আৰু ঠিক আছে এইখিনিতে হ'ল হয় কিন্তু নমেনক্লেচাৰটো তোমালোকৰ ইম্পৰ্টেণ্ট খুব পৰীক্ষাত আহে চ' মই অলপ টাইম ল'লোঁ ইমান দৌৰা কৰাতকৈ ভালকৈ শিকাটো বেছি বেটাৰ হয় নাই এইবোৰ বস্তু পাৰিবা জানো পঢ়াই নিদিলে ফুল পঠিয়াই আহিবা হ'ল এইটো মোক কৰি পঠিয়াবা এইটো হ'ল হোমৱৰ্ক মোৰ জিঅ' নাম্বাৰটো হ'ল 9365 206075 এইটো নাম্বাৰতে কণ্টেক্ট মোলৈ পঠিয়াবা আনচাৰবোৰ তাৰমানে এইটো নাম্বাৰ মোলৈ নটিফিকেশ্যনটো আহি থাকে যে এইটোত নাহে মানে সেইটো কাৰণে বহুত নেদেখাকৈ থাকিছে ঠিক আছে অ'কে গুড নাইট এভৰিৱান পঢ়া শুনা কৰিবা ভালকৈ ঠিক আছে